কংগ্ৰেছ দলৰ হাতখন দেখি বা কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ আমাৰ বিৰোধী পক্ষৰ দেখিলেই যে ৰাইজে ভোট দিব সেই কথাবিলাক তেওঁ গম পাই গৈছে আৰু সেইকাৰণে এই হৰ্ডিংবিলাক দিয়াৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ বাধা আহিছে। সেই বাধাবিলাক আমি কেনেকৈ আইনগতভাৱে যুঁজিম। ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ লগে লগে মুখ্যমন্ত্ৰীয়ে যিমান কোটি কোটি টকা আমাৰ কৰদাতাসকলৰ পইচাৰে তেওঁ যিবিলাক এডভাৰটাইজমেণ্ট দি আছে সেই এডভাৰটাইজবিলাকৰ যে উৰ পৰিব তাৰ পিছত আমাৰ নিয়ম অনুযায়ী প্ৰতিটো পলিটিকেল পাৰ্টিক আমাক এডভাৰটাইজমেণ্ট দিবৰ কাৰণে এটা নিয়ম আছে, সেই নিয়মেৰে আমি কৰিম। সেই কথাবিলাক আমি আজি পুংখানুপুংখক্ৰমে আমি আলোচনা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে এই ক্ষেত্ৰত আমি যিটো ষ্ট্ৰেটেজি লৈছোঁ সেই ষ্ট্ৰেটেজিটোত আমি কৃতকাৰ্য হ'ম। সমানে সমানে আমি যুঁজিম। এই ক্ষেত্ৰত পেপাৰ এডভাৰটাইজমেণ্টেই হওক, ডিজিটেলেই হওক, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰুকাৰ্য আমি নিজক কিমান নেদেখাম, মুখ্যমন্ত্ৰীকে দেখাম। মুখ্যমন্ত্ৰীৰ অসংলগ্ন কথা বতৰা, জুবিন গাৰ্গক লৈ আজি কি কথা কৈছে, কালি কি কথা কৈছে, সেই মুখখন দেখিলেই মানুহে ভোট দিব। আজি যদি সকলোতকৈ অপ্ৰিয় যদি কোনোবা ব্যক্তি হৈছে সেইজন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা, বিভিন্ন জাতি জনগোষ্ঠীক লৈ যি ধৰণৰ কথা বতৰা, সেই কথা বতৰাবিলাকক ৰাইজক মনত পেলাই দিম আৰু সেই মনত পেলাই দিলেই আপুনি অন্যটো বাদেই, নিউট্ৰেল মানুহটো বাদেই বিজেপি পক্ষত থকা মানুহেই বিজেপিক ভোট নিদিব। সেই কথাবিলাক কি ষ্ট্ৰেটেজি কৰি কেনেকৈ আমি ক্ৰনলজিকেলি লৈ যাম, আজি এটা কওঁ কালি আকৌ কণ্টেণ্টটো বাঢ়ি যায়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ক'লেই আমাৰ ভোট বাঢ়ে বা মানুহৰ তেওঁৰ প্ৰিয় যে ইমান হৈছে সেই কথাটো ওলাই পৰে। গতিকে এই কথাখিনি আমি কওঁতে নধৰা হৈ গৈছে তেওঁৰ কণ্টেণ্ট। জুবিন গাৰ্গৰ অবৰ্তমানত আমি এতিয়া দেখিছোঁ যে কিমান বেয়া পাইছিলে তেওঁ। বিজেপিক বেয়া পাইছিল নে তেওঁক বেয়া পাইছিল নাজানো। তেওঁকতো প্ৰথমে সমৰ্থন কৰিছিল বিজেপিক, সেইটোতো হয়। তাৰপিছত বিজেপিক ভোট নিদিবা বুলি কৈছে। সেই কথাটো এতিয়া ঢাকি ৰাখিব কৰিছে। পলিটিক্স নকৰিবা বুলি কৈছে, সেইটো আকৌ বেলেগ ফালে লৈ যাবলৈ বিচাৰিছে।